নমস্কাৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিৰ্বাচনী প্ৰচাৰৰ অন্ত পেলাই কন্যাকুমাৰীত থকা স্বামী বিবেকানন্দ ৰক মেমৰিয়েলত ধ্যানমগ্ন হৈ পৰিল। মোদী ডাঙৰীয়াৰ এই ধ্যান কিমান যুক্তিসংগত, এই লৈ ৰাইজৰ মনত প্ৰশ্ন উদয় হৈছে। আজি বিৰোধীত থকা বিভিন্ন দলসমূহে এক প্ৰকাৰৰ মোদী ডাঙৰীয়াৰ চাইলেণ্ট নিৰ্বাচনী প্ৰচাৰ বুলিও অভিযোগ আনিছে। এজন সচেতন নাগৰিক হিচাপে এই লৈ মোৰ মনলৈ প্ৰশ্ন অহাটো স্বাভাৱিক। আচলতে যেতিয়া এজন মানুহ ধ্যানমগ্ন হয়, তেওঁ একনিষ্ঠভাৱে অকলশৰীয়াকৈ ধ্যান কৰা পৰিলক্ষিত হয়। কিন্তু এই ক্ষেত্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেন ব্যতিক্ৰমী। তেওঁ য'ত ধ্যান কৰিছে, তেওঁ কৰা ধ্যান ধাৰণাসমূহ মিডিয়াত সততে প্ৰকাশ পাইছে। তেওঁক ধ্যানৰত অৱস্থাত মিডিয়াত দেখুওৱা হৈছে। প্ৰকৃতাৰ্থত ইয়াৰ কি প্ৰয়োজন আছে? এইটো মই সচেতন বিজ্ঞ মহললৈ এই প্ৰশ্নটো মই ঠেলি দিছোঁ। আমি অতীজৰ বেদ উপনিষদসমূহত যিসমূহ নিদৰ্শন বা উপদেশবাণী আছে, সেইসমূহক কোনোদিনেই উপেক্ষা কৰিব নোৱাৰোঁ। মই সদায় ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ, বেদ উপনিষদসমূহত থকা ব্যাখ্যাসমূহ সম্পূৰ্ণ বিজ্ঞান তথা বিজ্ঞানভিত্তিক। আচলতে আমাক ধৰ্ম বুলি ক'বলৈ গ'লে এনচিয়েণ্ট ছায়েন্সেই হৈছে ধৰ্ম। কিন্তু আজিৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নৰ সময়ত এনে বিপ্লৱিক যি বিজ্ঞান তথা প্ৰযুক্তিৰ বিপ্লৱিক সূচনা হৈছে, আমূল পৰিৱৰ্তন ঘটিছে, এইসমূহত এনেদৰে ডিজিটেল মাধ্যমত, সংবাদ মাধ্যমৰ সমূহত ধ্যান কৰি দেখুৱাই মোদী ডাঙৰীয়াই কি প্ৰতিপন্ন কৰিব বিচাৰিছে। যেতিয়া মোদী ডাঙৰীয়াৰ ধ্যানমগ্ন অৱস্থাৰ বাতৰিবিলাক সংবাদ মাধ্যমত প্ৰচাৰ হ'বলৈ ল'লে, ভাৰতৰ অজস্ৰজনে মোদী ডাঙৰীয়াক ছাপোৰ্ট কৰিবলৈ ধৰিলে। আপোনালোকে সংবাদ মাধ্যমৰ যিকোনো নেশ্যনেল বা আমাৰ ষ্টেটৰ লেভেলত থকা মিডিয়া সংবাদ মাধ্যমসমূহত য'ত মোদী ডাঙৰীয়াৰ ধ্যানৰত অৱস্থাত থকা বাতৰিবিলাক প্ৰচাৰ হ'বলৈ ল'লে, এইবিলাক আপোনালোকে দেখিব, তাত আপোনালোকে কমেণ্টবিলাক পঢ়ি চাব। মেক্সিমাম মানুহেই মোদী ডাঙৰীয়াৰ সপক্ষত মোদী ডাঙৰীয়াক ছাপোৰ্ট কৰিছে। ইয়াৰ কাৰণ হয়তো এইটো হ'ব পাৰে, আমাৰ ভাৰতবৰ্ষৰ মানুহ অত্যন্ত ধাৰ্মিক। ধৰ্ম বুলি ক'লে, ভগৱান বুলি ক'লে আমাৰ ভাৰতীয় মানুহৰ অত্যন্ত আস্থা আছে, বিশ্বাস আছে আৰু ভয়ো আছে ভগৱানৰ প্ৰতি। অৱশ্যে মই নাস্তিক নহয়, ময়ো নেদেখাজনক অদৃশ্য শক্তিক বিশ্বাস কৰোঁ। কিন্তু ক'ৰবাত নহয় ক'ৰবাত এনেধৰণৰ কাৰ্যই আমাক দুৰ্বল কৰি পেলাব নেকি, এইটো এক প্ৰকাৰ প্ৰশ্ন উদয় হয় মনলৈ। স্বয়ং প্ৰধানমন্ত্ৰীজনে যদি সকলোকে দেখুৱাই 48 ঘণ্টাৰ বাবে জলগ্ৰহণ নকৰাকৈ ওম উচ্চাৰণ কৰি ধ্যানমগ্ন হয় আৰু সেইটো সমগ্ৰ ইণ্ডিয়াৰ চেনেলত টেলিকাষ্ট হৈ পৰে, ইয়াৰ দ্বাৰা এক প্ৰকাৰ অন্ধবিশ্বাসক প্ৰশ্ৰয় দিয়া হ'ব নেকি, এই প্ৰশ্নটো কিন্তু মোৰ দৰে সচেতন মানুহৰ মনলৈ এই প্ৰশ্নটো উদয় হ'ব। আমাৰ সমাজখন অন্ধবিশ্বাসেৰে পৰিপূৰ্ণ। যেতিয়া বহু অন্ধবিশ্বাসীয়ে দেখিব যে স্বয়ং মোদী ডাঙৰীয়াই 48 ঘণ্টাৰ বাবে নোখোৱা নোবোৱাকৈ এককভাৱে ভগৱানৰ লগত মিলিন হৈ গ'ল, আমিনো কোন? যিজন মোদী ডাঙৰীয়া ইমান ধাৰ্মিক হয়, তেওঁ সততাত বিশ্বাস কৰে, ৰক্ষণশীলতাত বিশ্বাস কৰে, ঈশ্বৰক বিশ্বাস কৰে, বৈদিক নীতি নিয়মসমূহক বিশ্বাস কৰে, সেইজন মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষত কিয় ইমান সুৰাৰ বন্যা বৈছে? কিয় অবাধে ড্ৰাগছৰ বেহাৰ ফলত অজস্ৰ উদীয়মান প্ৰতিভা কলিতে মৰহি যাব লগা হৈছে? এই প্ৰশ্নবিলাকৰ উত্তৰ আপোনালোকে দিব পাৰিবনে? যোনসকলে সংবাদ মাধ্যমৰ প্ৰত্যেকটো চেনেলত মোদী ডাঙৰীয়াক ছাপোৰ্ট কৰি লিখিছে, সেইসকলে শাসকীয় চৰকাৰখনক এই প্ৰশ্নটো কৰিব পাৰিবনে? ধাৰ্মিক প্ৰধানমন্ত্ৰীৰ নেতৃত্বতে কিয় ৰাজ্য চৰকাৰসমূহে সুৰাৰ পৰা অবাধে টেক্স কালেক্ট কৰিবলগীয়া হৈছে? তাৰমানে ইয়াৰ অৰ্থ এইটোৱেই নেকি যে তেওঁলোকে যোগাসন কৰি, ধ্যান কৰি, মন মগজুক সংযম কৰি, পঞ্চ ইন্দ্ৰিয়ক সংযম কৰি তেওঁলোক সুস্থ সবল হৈ থাকিব আৰু দেশখনক যুগ যুগান্তৰ কাৰণে শাসন কৰিব? কিন্তু নৱপ্ৰজন্মৰ মাজত অবাধে সুৰাৰ বন্যা বোৱাই, নৱপ্ৰজন্মক ড্ৰাগছৰ প্ৰতি আসক্ত কৰি ড্ৰাগছ খাবলৈ এৰি দি, বিভিন্ন ধৰণে আধুনিক বিজ্ঞানৰ প্ৰযুক্তিসমূহ অৰ্থাৎ ফুলকুমলীয়া বয়সতেই হাতত টেবলেট, মোবাইল ফোন তুলি দি পৰ্ণগ্ৰাফিকে ধৰি অবাধ বেয়া বস্তুৰ প্ৰতি আকৃষ্ট কৰি নৱপ্ৰজন্মটোক ধ্বংস কৰি পেলাব নেকি? মোদী ডাঙৰীয়া, আপুনি যদি প্ৰকৃতাৰ্থত ইমান এজন ধাৰ্মিক ব্যক্তি হয়, যি অতীজৰ বেদ বেদান্ত উপনিষদসমূহত একনিষ্ঠভাৱে বিশ্বাস কৰে, তেনেহ'লে আপোনাৰ দেশখনটোত ৰাম ৰাজ্য হোৱা দৰকাৰ। অৰ্থাৎ ভাৰতবৰ্ষ সম্পূৰ্ণ সুৰামুক্ত হ'ব লাগে, ভাৰতবৰ্ষ সম্পূৰ্ণ ধপাতমুক্ত হ'ব লাগে,
ভাৰতবৰ্ষ সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত হ'ব লাগে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া তথা অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এইটো প্ৰতিশ্ৰুতি দিব পাৰিবনে? আপোনালোক যদি এজন ঋষি যোগী হৈছে, প্ৰকৃতাৰ্থত ভাল কথা। আপোনালোকে দেখুওৱা সেই নীতি আদৰ্শবিলাকৰ দ্বাৰা আপোনালোক সুস্থ হৈ থকাৰ লগতে যুৱ প্ৰজন্মটো তথা দেশৰ প্ৰত্যেকজন নাগৰিকে সুস্থ সবল হৈ জীয়াই থাকক। অতীজৰ বেদ উপনিষদসমূহৰ বা বিভিন্ন ধৰ্মগ্ৰন্থসমূহৰ সৎ বাক্যসমূহ সকলোৱে ফল' কৰি এজন সৎ ব্যক্তি হৈ পৰক। যিদৰে ঋষিৰ আশ্ৰমত এজন ঋষিয়ে প্ৰতিষ্ঠা কৰা এখন ঋষি আশ্ৰমত ঋষি সদৃশ হৈ তেওঁ শিষ্যসকল আছিল, ঠিক তেনেদৰে আপুনি দেখুওৱা মিডিয়াত আপুনি পাব্লিছ কৰি দেখুওৱা ধ্যানৰ দ্বাৰা আপুনি প্ৰত্যেকজন ভাৰতীয়ক এজন ঋষিৰ শিষ্য কৰি তুলিব পাৰিবনে? তেনেহ'লে আপোনাৰ কাৰ্যকালত কিয় অবাধে সুৰাৰ বন্যা বৈছে? তেনেহ'লে আপোনাৰ কাৰ্যকালত কিয় অজস্ৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীয়ে নিচাৰ প্ৰতি আকৃষ্ট হৈ ড্ৰাগ এডিক্ট হৈ পৰিছে? কিয় অজস্ৰ ভৱিষ্যতৰ কলিতেই মৰহি গৈছে? ইয়াৰ উত্তৰ আপুনি দিব পাৰিবনে? ঠিক তেনেকৈ আজিৰ মন্ত্ৰীসকল, আপোনাৰ মন্ত্ৰীসভাত থকা মন্ত্ৰীসকল, কেন্দ্ৰীয় মন্ত্ৰীসকলেই হওক বা ৰাজ্যিক মন্ত্ৰীসকলেই হওক, কিয় ইমান বিষয় বাসনাৰ প্ৰতি লিপ্ত হৈ পৰিছে? এই প্ৰশ্নটোৰ উত্তৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপুনি দিব পাৰিবনে? আপোনাৰ হাতত আছেনে? প্ৰকৃতাৰ্থত আপোনাৰ যদি লোভ মোহ কাম ক্ৰোধ নাই, আপুনি প্ৰকৃতাৰ্থত নিজকে ভগৱান বুলি কৈছে। ভগৱানৰ লগত লীন হৈ থকা এজন যদি ইমান সাত্বিক স্বভাৱৰ প্ৰধানমন্ত্ৰী হয়, তেনেহ'লে এই মোৰ গৌৰৱান্বিত ভাৰতবৰ্ষৰ প্ৰত্যেকজন নেতা মন্ত্ৰীয়ে বিষয় বাসনাত লিপ্ত নহয়, মায়া মোহত আবদ্ধ হৈ নাথাকি এজন মনীষী তথা ঋষি হোৱা উচিত। তেনেহ'লেতো সমগ্ৰ ভাৰতবৰ্ষখনত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো লোকে সমন্বয়ৰ বসবাস কৰিব পাৰিব। ইয়াত কেৱল বিজ্ঞান তথ্যভিত্তিক চিন্তা চৰ্চা হ'ব, ইয়াত উন্নয়নৰ ধাৰাবাহিকতা হ'ব, ইয়াত অতীজৰ বেদ বেদান্তৰ বা সমূহ ধৰ্মগ্ৰন্থৰ সৎ পৰামৰ্শবিলাক লৈ ইজনে সিজনৰ লগত ভাতৃত্ববোধেৰে মিলা প্ৰীতি থাকিব। ঋষিৰ মনত কোনোদিন হয়তো ধৰ্মক লৈ ৰাজনীতি দেখা পোৱা নাছিল। ঋষিয়ে হয়তো এজন সাধকে প্ৰকৃতাৰ্থত কাকো ডিছক্ৰিমিনেট কৰা নাছিল। যদি মোদী ডাঙৰীয়া প্ৰকৃতাৰ্থত আপুনি এজন ঋষিৰ দৰে ভাৰতবৰ্ষখনক আগবঢ়াই লৈ যাম বুলি ভাবিছে, তেনেহ'লে আপোনাৰ দেশৰ পৰা সম্পূৰ্ণৰূপে সুৰা নিৰ্মূল হোৱা উচিত, আপোনাৰ দেশৰ পৰা ড্ৰাগছ নিৰ্মূল হোৱা উচিত, আপোনাৰ দেশত অবাধ পৰ্নোগ্ৰাফি বন্ধ হোৱা দৰকাৰ। ফুলকুমলীয়া কোমল মগজুৰ হৈ থকা কণ ল'ৰা ছোৱালীবিলাকক বিশেষকৈ মোবাইল কম্পিউটাৰৰ প্ৰতি আকৃষ্ট নকৰি কিতাপৰ যি শিক্ষা, সেই কিতাপৰ শিক্ষা প্ৰদান কৰা দৰকাৰ বুলি মই উপলব্ধি কৰোঁ এজন সচেতন নাগৰিক হিচাপে। প্ৰকৃতাৰ্থত ক'ব গ'লে তেওঁ নিজে ধ্যান কৰিছে একাগ্ৰতাৰে, একনিষ্ঠভাৱে, কেমেৰাবিহীনভাৱে হয়তো ধ্যান কৰা হ'লে বেছি ভাল লাগিলহেঁতেন। আৰু এটা কথা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আজিলৈকে আপোনাৰ এই সুদীৰ্ঘ 10 বছৰ কালত আপুনিতো দেশৰ কৰোণা মহামাৰীৰ সময়ত যিমান ডাঙৰ বিপৰ্যয় আহিছিলে, সেই সময়ত আপুনি থাল কাঁহী বাতি বজাবলৈ কৈছিলে। কিয় বজাবলৈ কৈছিলে সেইটো মই আজিলৈকে ভাবি থাকোঁ, আজিলৈকে ইয়াৰ যুক্তি নাপালোঁ। কিন্তু সেই সময়ততো আপুনি দেশবাসীক কোৱা নাছিলে যে সকলোফালে এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছিলে, সকলোৰ কেৱল খালী মৃত্যুৰ বিভীষিকা, ভয় অন্তৰত। বহু ধৰণৰ মানুহৰ ক'ভিডৰ কথা চিন্তা কৰি বা সংবাদ মাধ্যমৰ চেনেলসমূহ চাই হাৰ্ট এটেক পৰ্যন্ত হৈছিলে। সেই সময়ততো আপুনি দেশবাসীক সম্বোধন কৰি কেৱল কাঁহী বাতি বজাবলৈ কৈছিলে। সেই সময়ততো আপুনি কোৱা নাছিলে 10 মিনিট 15 মিনিট 20 মিনিটৰ কাৰণে একচিত্ৰ মনে নিজৰ নেদেখাজনক চিন্তা কৰি বা কোনোবা এটা পাৰ্টিকুলাৰ বস্তুত ফ'কাছ কৰি ধ্যান কৰক, বা আপুনিতো 24 ঘণ্টা বা 48 ঘণ্টাৰ কাৰণে দেশবাসীৰ মংগলৰ কাৰণে বা আপোনাৰ মন্ত্ৰীৰ সভাত থকা কেন্দ্ৰীয় মন্ত্ৰী তথা বিভিন্ন ৰাজ্যত থকা ৰাজ্যৰ মন্ত্ৰীসমূহেতো ধ্যান ধাৰণাত লিপ্ত হৈ পৰা নাছিল। তেনেহ'লে অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ শেষত হঠাৎ কেমেৰা লৈ সমগ্ৰ দেশৰ মিডিয়াক ফ'কাছ কৰি এই ধ্যানৰ কি প্ৰয়োজন মোদী ডাঙৰীয়া? মোৰ কিন্তু এইটো প্ৰশ্নৰ মনলৈ উদয় হয়। মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এই ধ্যান ধাৰণাবিলাকৰ ওপৰত লৈ সচেতন মহলেও চিন্তা চৰ্চা কৰক। বিগত 10 বছৰৰ শাসনকালত শাসকীয় চৰকাৰসকলে জনহিতৈষী কিমান কাম কৰিলে, সাধাৰণ খাতি খোৱা মানুহৰ জনজীৱনৰ কিমান উত্তৰণ হ'ল, এইবিলাকৰ ওপৰতো চিন্তা চৰ্চা কৰক।
বা এনেধৰণেও যোনসকলে মোদী ডাঙৰীয়াৰ সপক্ষে বিভিন্ন ধৰণৰ মন্তব্য দিছে বা এই ভিডিঅ'টো আপলোড কৰাৰ পিছত 2-4জনে মোকো হয়তো বিৰূপ মন্তব্য দিব, তেওঁলোকেও হয়তো চিন্তা কৰি চাওক যে মোদী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষক দেখুৱাই যিধৰণে ধ্যানত মগ্ন হৈ ধ্যান ধাৰণা কৰিছে বা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনাখন যিদৰে সকলো মন্ত্ৰীৰ আমাৰ ৰাজ্যিক মন্ত্ৰীসমূহে হওক বা কেন্দ্ৰীয় মন্ত্ৰীসমূহে প্ৰধানমন্ত্ৰীকে ধৰি যোগাসন কৰে, আমি যদি এই যোগক বা ধ্যান ধাৰণাসমূহক চাইণ্টিফিক মেথডলজি ইউজ কৰি স্কুলসমূহলৈ লৈ গৈ ক্লাছ LKG UKGৰ প্ৰায় এটলিষ্ট 10-12 ষ্টেণ্ডাৰ্ডলৈকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিলাই দিব পাৰিলোহেঁতেন, কিজনী উঠি অহা প্ৰজন্মটো বহু সংযমশীল হৈ পৰিলেহেঁতেন, নিজৰ পঞ্চ ইন্দ্ৰিয়ক সংযম কৰিবলৈ সক্ষম হ'লহেঁতেন আৰু নিজৰ মন মগজুৰ উত্তৰণ ঘটাই দেশৰ সুনাগৰিক হৈ আমাক ভাৰতীয় হিচাপে গৌৰৱান্বিত কৰিলেহেঁতেন। গতিকে মোদী ডাঙৰীয়াই ধ্যান কৰিলে বুলিয়েই নভবা নিচিন্তাকে মোদী ডাঙৰীয়াক দেখি যে মোদী ডাঙৰীয়াই শুদ্ধ কৰিছে, মোদী ডাঙৰীয়াই জয় ইত্যাদি ধৰণৰ কমেণ্ট দিয়াতকৈ প্ৰত্যেকজন কমেণ্ট দিয়া ব্যক্তিকে মই অনুৰোধ কৰিব বিচাৰোঁ যে মোদী ডাঙৰীয়াই যি কৰিছে যদি আপোনালোকে শুদ্ধ বুলি মানি লৈছে, তেনেহ'লে এইখিনি স্কুল লেভেলত বা উঠি অহা প্ৰজন্মৰ মাজত যোগাসনেই হওক বা মেডিটেশ্যনৰ যিটো এটা কনচেপ্ট, এইবিলাকক উত্তৰণ ঘটাই উপযুক্ত যথাযথ প্ৰশিক্ষক দি ইয়াক ইমপ্লিমেণ্ট কৰিবৰ কাৰণে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক হেঁচা প্ৰয়োগ কৰক। ধন্যবাদ।